নলবাৰীৰ গন্ধিয়াৰ শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ নিমন্ত্ৰণী পত্ৰৰ শুভ উদ্বোধন। নলবাৰী জিলাৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ গন্ধিয়া গাঁৱৰ শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয়ৰ বাৰ্ষিক উৎসৱ শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ কাৰ্যসূচী পত্ৰখনৰ আজি শুভ উদ্বোধন কৰা হয়। আজি সন্ধিয়া শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয়ৰ কাৰ্যালয়ত শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয়ৰ শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতিৰ উপস্থিতিত অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে কাৰ্যসূচী পত্ৰখন শুভ উদ্বোধন কৰে প্ৰধান সম্পাদক প্ৰতুল ভট্টাচাৰ্যই। ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ ৪দিনীয়াকৈ এইবেলি ৩৪ সংখ্যক শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ অনুষ্ঠিত কৰা হ'ব। ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাৰ উপৰি বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বুবুল কুমাৰ শৰ্মাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। জয় জয়তে আমি সদায় ধৰ্মপ্ৰাণ ৰাইজক গন্ধিয়া নৱগ্ৰহ দেৱালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঐতিহ্যমণ্ডিত গন্ধিয়া গাঁৱত প্ৰতি বছৰে এই নৱগ্ৰহ দেৱালয় ৰাইজৰ মংগলৰ বাবে তথা গ্ৰহ দেৱতাৰ সুপ্ৰসন্ন উদ্দেশ্যে অনুষ্ঠিত কৰি অহা হয় আদিত্যাদি শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ। এইবিলো আমি ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগ তথা আৰ্থিক অনুদানৰ মাধ্যমেৰে ৩৪তম বাৰ্ষিক আদিত্যাদি শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ আয়োজন কৰিছোঁ। এই মহাযজ্ঞৰ লগত সংগতি ৰাখি ওজাপালি প্ৰদৰ্শন, ঢুলীয়া প্ৰদৰ্শন, নাট মঞ্চস্থ, সাংস্কৃতিক সন্ধিয়া, গ্ৰন্থমেলা আৰু ইয়াৰ উপৰি আমাৰ ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। এইসমূহ কাৰ্যসূচীতে আমি সদায় ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ আৰু আমাৰ এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় ইয়াৰ বাবে আপোনালোকৰ সৰ্বত্ৰ প্ৰকাৰৰ আমি সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। পূৰ্ণাহুতি হ'ব অহা ১ মাৰ্চ ২০২৬ ইংৰাজী চনৰ ৰবিবাৰে দুপৰীয়া ঠিক ১:৩০ যোৱাৰ লগে লগে ৩৪তম বাৰ্ষিক আদিত্যাদি শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ পূৰ্ণাহুতি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই পূৰ্ণাহুতি অনুষ্ঠানত যিসকল ভক্তপ্ৰাণ ব্যক্তিয়ে নিজৰ তথা পৰিয়ালৰ মংগলাৰ্থে আমাৰ এই মহাযজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰিব বিচাৰে তেখেতসকলক আমাৰ সমিতিৰ লগত যোগাযোগ কৰিবলৈ আমি এই সেৱতে অনুৰোধ জনালোঁ আৰু পূৰ্ণাহুতিত উপস্থিত হোৱাৰ বাবেও আমি আটাইলৈ কৰজোৰে প্ৰাৰ্থনা